হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে। আজি বহুত দিনৰ মূৰত আকৌ এবাৰ নতুন ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ ওচৰত। আজি বহুত ভাল লাগিব, আপোনালোকে চাওকচোন মোৰ ভিডিঅ' চোৱাৰ আগতে যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ৰাতিপুৱা মানে চাহ একাপ খাবলৈ ল'লোঁ আৰু এতিয়া চাহটো খাওঁ, তাৰপিছত আমি আকৌ এঠাইলৈ যাওঁ। চাহ খাই থাকোঁতে কিছুমান কথা মানে মনত পৰিছে, তাকে ভাবিলোঁ আমি দুয়োটাই আলোচনা এটা কৰোঁ। মানে মোৰ ফালৰ পৰাও ক'ম, আপোনাকো মানে সুধিব বিচাৰিছোঁ। মানে এই যে ছ'চিয়েল মিডিয়াত যে দি থাকে, এই মানে প্ৰায় দি থাকে আৰু কাৰ্টুনবিলাকতো দি থাকে, আৰু মোৰ ছোৱালীজনীয়ে মোক আপত্তি কৰি থাকে যে মা বোলে বেলেগ লোকৰ মা দেউতাই হেনো বোলে ল'ৰা ছোৱালীৰ লগত খেলে, বিশেষকৈ আমেৰিকা লণ্ডনৰ কথা, যিটো আমি দেখা নাই। এই ছ'চিয়েল মিডিয়াত পোৱাটোহে মানে দেখিছোঁ, কিন্তু এনেকৈ ৰিয়েলকৈ দেখা নাই। তাত মা দেউতাই ল'ৰা ছোৱালীৰ লগত মানে খেলিব লাগে, সদায় খেলিব লাগে বুলি কৈছে। এঘণ্টা এটা সময় উলিয়াই খেলিব লাগে বুলি কয়। ঠিক আছে, খেলিব লাগে হয়, কিন্তু আমি হৈছোঁ এটা মিডিল ক্লাছ ফেমিলিৰ মানুহ। আমাৰ বহুত ধৰণৰ মানে আমাৰ মানে মানসিক প্ৰেছাৰ থাকে। মানসিক প্ৰেছাৰ নহয়, মানে এনেকুৱা ঘৰৰ কাম বনৰ পৰা আদি কৰি সমাজৰ লগত অহা যোৱা কৰা, মানে সমাজৰ লগত থকা মেলা, আৰু আমাৰতো পথাৰো আছে, খেতি বাতিও আছে, গৰু ছাগলী গাহৰি, সেইটো আমাৰ এটা নীতি নিয়ম। সেইটো আমি পোহাৰ কাৰণে আমি বেয়া পোৱা নাই, সেইবিলাক পুহি ভালে পাওঁ। এইখিনি সকলো আমি কৰি আছোঁ, আৰু প্ৰতিটো সেইবোৰ আমি ৰাতিপুৱা শুই উঠাৰ পৰা মানে বেলি ডুব নোযোৱালৈকে আমি একেৰাহে সেইবিলাক মেইনটেইন কৰি থাকোঁ, আৰু আৰ্থিকভাৱে টকা পইচাৰ চিন্তাও আছে। গতিকে সেইবিলাক কৰি থাকোঁ। এনেকৈ কৰি আমি সম্পূৰ্ণ মানে এটা সময়ত যেতিয়া বহোঁ, এতিয়া এই চাহ খাবলৈ বহিছোঁ, এই সময়কণতে আমাৰ অলপ ৰেষ্ট লওঁ। এই ৰেষ্ট লওঁ, তাৰপৰা আমি সময় ল'ৰা ছোৱালীকেইটাক দিবই নোৱাৰোঁ অলপো, কাৰণ দিব নোৱাৰোঁ। আৰু মোৰ দুখ লাগে, বিশেষকৈ ছোৱালীজনীয়ে কয় যে মাহঁতে কিয় আমাক সময় দিব নোৱাৰে। মই ভাবোঁ সঁচাকৈ সময় দিব নোৱাৰোঁ, সেইটো কাৰণে চাগে মোৰ ল'ৰা ছোৱালীকেইটা ভাল নহ'ব চাগে। কিন্তু কেনেকৈ দিম বাৰু, এই কথাটো কেনেকৈ সম্ভৱ হ'ব পাৰে, হয় নাই? ইমান কামৰ প্ৰেছাৰ থাকে ৰাতিপুৱা, আৰু এই ল'ৰা নহয়, সেইবোৰ মেডিকেল কি কয় আপোনাৰ এই যে মটিভেশ্যনেল চেনেলবিলাক আচলতে কাক ইণ্ডিকেট কৰি পেলাই কথাবিলাক কৈছে। সেই কথাটো মেইন বস্তুটো হ'ল কি, ইণ্ডিকেট কাক কৰিছে, তেওঁ নিজে কোনটো ফেমিলিত বা ক'ত কেনেকুৱা সমাজৰ পৰা তেওঁ আজি প্ৰজন্ম হৈছে। আচলতে সম্পূৰ্ণৰূপে কৈ দিয়াটো ভাল নহয়। আচলতে কথাটো হ'ল কি, সময় দিব লাগে নিদিব লাগে, এই কথাখিনিতো আমি দেখি আছোঁ যে সময় কেতিয়া দিয়া নাই। আমি খেতি বাতি কৰোঁ, আমি ইটো সিটো কৰোঁ, ঘৰৰ চাৰি বাৰান্দা জেওৰা মাৰোঁ, ঘৰৰ কাম কাজ কৰোঁ। কিছুমান মানুহ এনেকুৱা থাকিব পাৰে, 19ত বা বুলি আছে, মানে এনেকুৱা পৰিৱেশ নাই য'ত নেকি ইটো ঘৰ সিটো ঘৰ ওচৰ চুবুৰীয়াৰ লগত কোনো সংস্পৰ্শ নাই, কাৰোবাৰ লগত মাত বোল নাই। নিজৰ জপনাটোৰ ভিতৰতে থাকি যিখিনি ল'ৰা ছোৱালীয়ে বা মানুহে বসবাস কৰিব লগা হয়, চোতাল গছকিবলৈ জেগা নাই, এইসকলৰ কাৰণে এই কথাবিলাক হ'ব পাৰে, যিটো কথা। কিন্তু সেইকাৰণে ইণ্ডিকেট কৰি কথাটো ক'ব লাগে যে নিৰ্দিষ্ট এটা পাৰ্টৰ মানুহখিনিহে কথাহে কৈছোঁ, সকলোকে ইয়াত সামৰি লৈ পেলাই কথাখিনি মটিভেশ্যন চেনেলত কৈ দিয়াটো সেইটো ভুল। কাৰণ আজিৰ তাৰিখত আমাৰ সময় নিদিয়াৰ কোনো কথা নাই। আমাৰ সদায় সময় দি থকা হৈছে, সময় সদায় পাই আছে, আৰু দি থকাও নাই বুলি কৈছোঁ। কেলৈ কৈছোঁ, আমি নিজৰ কৰ্মস্থলীত যাবই লাগিব, আৰু থকা সময়খিনি আমি খেলা ধূলা হৈ, আমাৰ ফ্ৰী জেগা আছে, সমাজৰ লগতো আমাৰ কানেকশ্যন আছে, ওচৰ চুবুৰীয়াৰ লগতো কানেকশ্যন আছে, চব চলি থাকে। আমাৰতো সেইখিনি কাম গোটেইখিনি চলিয়ে থাকে। ইয়াত সেইকাৰণে কৈছোঁ, ছ'চিয়েল মিডিয়াই যেতিয়া সমাজ এখন পৰিচালনা কৰাত অধিকাংশ মানে গুৰুত্ব প্ৰদান কৰে, ছ'চিয়েল মিডিয়াৰ প্ৰভাৱটো বহুত বেছি। সেইকাৰণে এই বস্তুটো ছ'চিয়েল মিডিয়াত পুটুককৈ তাৰমানে সহজতে মানে গোটেইখিনিকে সামৰি কৈ দিব নালাগে। আজি কোৱাৰ কাৰণে কি হৈছে, আজি আমাৰ ল'ৰা ছোৱালীয়ে আজি আমেৰিকা, কোৰিয়া, লণ্ডন বা অন্যান্য জেগাৰ কথা আজি কৈ পেলাইছে কি, যে মা দেউতাই আমাক সময় দিয়া নাই। সেই কথাবিলাক ইউটিউব চেনেলত দেখিছে, ছ'চিয়েল মিডিয়াত দেখিছে, সেইকাৰণে আমাক কৈছে। গতিকে এই প্ৰভাৱটোৱে তেওঁলোককো আমি ক'ব বিচাৰোঁ, সকলোকে সামৰি কথাবিলাক ক'ব নালাগে। আমাৰ কিছু পৰিয়ালৰ কথা বুলি এনেধৰণে মন্তব্যবিলাক দিলে ভাল, হয় নহয়? আমাৰতো চব সময় পাই আছে। আমি সৰুৰ পৰাই আজি খেলা ধূলা কৰিছোঁ, ৰাতিপুৱাৰ পৰা বিভিন্ন কাম কাজ কৰি আছোঁ। আমি সৰুৰ পৰা আজিলৈকে ডাঙৰ হৈছোঁ। আমাৰ মা দেউতাই আমাৰ লগত খেলিব লাগিব বুলি আজিলৈকে আমি কোৱা নাছিলোঁ, আৰু নায়ো কোৱা, ক'বলৈ দৰকাৰো নাই। আমি পাৰিলে কেতিয়া মা দেউতাই ঘৰত থাকক, আমি যাওঁ তাত খেলিবলৈ বুলি দৌৰিবলৈহে বিচাৰোঁ। সেইখিনিত খেলি থাকোঁগৈ, মাৰ্বল গুটি কেইটামান আমি সেই চুকত মাৰি থাকোঁগৈ, এইফালে মানে বিভিন্ন খেলা ধূলা কৰোঁগৈ। আমি কেতিয়া যাওঁ, বান্ধি ৰখাৰ নিচিনাহে হয়। গতিকে সময় এই কথাবিলাক সকলো কাৰণে প্ৰযোজ্য নহয়। সেইকাৰণে মটিভেশ্যনেল চেনেলবিলাক যিসকল ব্যক্তিয়ে বনাইছে, কাৰ্টুনবিলাক বনাইছে, তেওঁলোকে এইটো জ্ঞাত হ'ব লাগে, আৰু এইটো কৰিব লাগে যে
কিছু সংখ্যক কিছু পৰিয়াল বা সকলো পৰিয়ালকে আমি কোৱা নাই, কিছুমান পৰিয়ালক কৈছোঁ আৰু কিছুমান কংক্ৰিট মহানগৰত থকা পৰিয়ালবিলাকক কৈছোঁ যে এনেকুৱা হ'ব লাগে। কিন্তু গোটেই গাঁও সমাজলৈকে গোটেই ইণ্ডিয়াতে গোটেই সমাজখনকেই কৈছোঁ এনেকুৱা ধৰণৰ কথাবিলাক ক'ব নালাগে। আমাৰ কাৰণ প্ৰভাৱ পৰিছে কাৰণে কৈছোঁ। এতিয়া মানুহে ক'ব তোৰ তেনে ঠিকে আছে, তই নকৰিলে হ'ল বুলি এনে কিবা এটা ক'ব পাৰে। মোৰ প্ৰভাৱ পৰিছে কাৰণ মোৰ ছোৱালীজনী মোক সদায় কমপ্লেইন দি থাকে, মা কেলে তুমি আমাৰ লগত নেখেলা। কেনেকৈ খেলিম বাৰু, সেই ক'লোৱে কথাখিনি। সেইটো কাৰণে মই এই ভিডিঅ'টো আজি বনাব লগা হ'ল যে সম্ভৱ জানো আমাৰ নিচিনা মিডিল ক্লাছ মানুহে এনেদৰে ল'ৰা ছোৱালীৰ লগত খেলি মানে সময় অপব্যৱহাৰ নহয়, খেলি থাকিবলৈ পাৰোঁ জানো? খেলিছে, তথাপি যে তাৰ মাজত তেওঁলোকে এই কথাটো কৈছে কিহৰ পৰা কৈছে? ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ, বিৰূপ প্ৰতিক্ৰিয়াৰ নিচিনা হৈছে, বিৰূপ প্ৰভাৱ পৰিছে। কেলে পৰিছে? আজি সেই মন মগজুত কিয় সেইটো ভৰাই দিছে? মন মগজুত তেওঁলোকৰ সোমাই গৈছে, কিয় কৈছে? নহ'লে তেওঁলোকৰ মন মগজুত যদি এইটো নোসোমোৱা হ'লে আমাৰ কথাটো তেনেকৈ নক'লেহেঁতেন। আমাৰ তেতিয়া দৰকাৰ নাই, আমেৰিকাত যি হওক, কোৰিয়াত যি হওক, আমি ঠিকে আছে, আমাৰ হুঁচাৰ চলি আছে, ধুনীয়াকৈ আমাৰ মা দেউতাই আমাক তেনেকেই মানে তুলি তালি ডাঙৰ দীঘল কৰিছিলে। সিহঁতে আমাক কেতিয়াও সময় দিয়া নাছিলে কি খাবলৈ ববলৈ যোগাৰ দিওঁতে সময়টো যায় আৰু আমাক এক্সট্ৰাকে কি খেলাব সিহঁতে। আৰু আমিও এতিয়া বৰ্তমান সেই পৰ্যায়তে আছোঁ। আমি যিহেতু নিজে প্ৰফেশ্যনেল এটা কৰি পেলাই বিভিন্ন জেগাত গৈ নিজৰ ব্যৱসায় ক্ষেত্ৰত আমি যাব লগা হয়। আমিতো সেই ব্যৱসায়টো কৰিবলৈ নগ'লে আমাৰ সপ্তাহিক বজাৰটো নচলে, মাহেকীয়া বজাৰটো নচলে। গতিকে এই কথাবিলাকততো আমি তেনেকৈ বুজি পাইছিলোঁ আমাৰ মা দেউতা। আমাৰ মা দেউতাই আমুকটো কাম নকৰিলে, আমুকটো হাল নাবালে, খেতি নকৰিলে, ইটো নকৰিলে আমি বছৰকৰ ধানটো নাপাম, এই কথাবিলাক আমি বুজি পাইছিলোঁ। তেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে আমাক এতিয়া বুজি পাই আছিলে। কিন্তু মন মগজুত পটককৈ এতিয়া ছ'চিয়েল মিডিয়াৰ প্ৰভাৱত সোমাই গৈছে যে আমাৰ মা দেউতা আৰু আমাক বেলেগকৈ এক্সট্ৰাকৈ সময় দিব লাগে বা কিবা দিব লাগে। কিন্তু তেওঁলোকক যদি মই দিনটো 12 ঘণ্টাৰ 8 ঘণ্টাই বা যিকোনো ঘণ্টাই আমি খেলা ধূলা কৰোৱাই থওঁ, তেওঁলোকে লৈ গাড়ী মটৰ উঠাই পেলাই ক'ৰবাত ঘূৰাই ফুৰি থাকোঁ, তেতিয়াহ'লে মই যদি ব্যৱসায়টো কৰিবলৈ নাযাওঁ, মোৰ তেওঁৰ পৰীক্ষাৰ ফিজ, টিউশ্যন ফিজ বা তেওঁৰ অন্যান্য স্কুলৰ ফিজ বা খোৱা বোৱা ডেইলি ৰুটিনৰ যিটো ফিজ, এইবিলাক মই ক'ৰ পৰা আহৰণ কৰিম? গতিকে এই কথাবোৰে যাতে বিৰূপ প্ৰতিক্ৰিয়া মানে বিৰূপ প্ৰভাৱ নপৰে, সেইকাৰণে ছ'চিয়েল মিডিয়া যিটো মটিভেশ্যনেল চেনেল আমাৰ যিবোৰ ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি আছে, তেওঁলোকে এটাই ক'ব লাগে, আমাৰ ফালৰ পৰা অনুৰোধ যে যিসকল পৰিয়ালৰ পৰিস্থিতি অনুসৰি যিসকল পৰিয়ালৰ এটা ক্লাছৰ যিখিনি ক্লাছৰ নেকি তেনেকুৱা এটা ছিষ্টেমত আছে, তেওঁলোকৰ কথাহে কৈছোঁ বুলি প্ৰকাশ কৰিব লাগে। আৰু সকলো ক্ষেত্ৰতে গোটেই সমাজখনকে এই কথাটো মানে বান্ধি ল'ব নালাগে। এই কথাটো প্ৰভাৱ পৰিছে, গতিকে ক্লিয়াৰকৈ ক'ব লাগে আৰু ভাগ কৰিহে কথাটো ক'ব লাগে। কাৰণ এই বস্তুটোৱে এতিয়া সাধাৰণ আমি গাঁৱলীয়া জীৱন যাপন ইয়াত ইমান সহজ সৰলভাৱে ধুনীয়াকৈ কৰি থকা জেগাতে যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া ক'বলৈ আজিৰ তাৰিখত বিচাৰিছে, অন্ততঃ এই কুপ্ৰভাৱ বুলিয়ে কৈছোঁ, এই প্ৰভাৱটোৱে ছ'চিয়েল মিডিয়াৰ যিটো প্ৰচাৰ, সেই প্ৰচাৰৰ প্ৰভাৱ পৰিছে। প্ৰভাৱ পোৱাৰ ফলতহে ল'ৰা ছোৱালীয়ে আজি ক'ব বিচাৰিছে। গতিকে এইটো বন্ধ হ'ব লাগে আৰু তেনেকুৱা ধৰণৰ মন্তব্য কৰিব নালাগে। আমি ভালকৈ চলোঁ, আমাৰ ল'ৰা ছোৱালী ঠিকে আছে, তেনেকুৱা মন মগজুত ভৰাই দিব নালাগে। মা দেউতা সময় দিয়া নাই, আম দিয়া নাই, সেইবিলাক সময় পাই আছে, ধুনীয়াকৈ কৰি আছে। তেওঁ মাত্ৰ দেখি শুনি কথাটো পটককৈ ক'ব বিচাৰিছে। আমি সিহঁতক সম্পূৰ্ণ মৰম দিছোঁ, কিন্তু সিহঁতে এই দেখাৰ কাৰণে মানে আমাক সেইটো কথা কৈছে। এতিয়া হয় না, তুমিতো ছ'চিয়েল মিডিয়া দেখিহে কৈছা, তুমিতো সময় পাই আছা, এয়া খেলিছা, খাইছা, নিজে বনাইছা, ফ্ৰী আছে চোতাল, সেইফালে আছে, লগৰ ছোৱালীৰ লগতো যোৱা, লগৰো আহে, ওচৰ চুবুৰীয়াৰ লগতো এতিয়াই যদি যি ঘৰত যাওঁ বুলি ভাবা তাতো গৈ আহিব পাৰা। গতিকে আমাৰ পৰিৱেশটোৰ কাৰণে তেনেকুৱা জানো কিবা অসুবিধা আছে? তুমিতো চব পাই আছা, তুমি মাত্ৰ ছ'চিয়েল মিডিয়াত দেখিহে তুমি এটা এনেই মানে আপত্তি এটা দিছা, নহয় জানো? আমি ফ্লেটত নাথাকোঁ, ভাড়া ঘৰত নাথাকোঁ, আৰু আমি সামাজিকভাৱে থাকোঁ, সকলো মানুহৰ লগত আমি কথা পাতি থাকোঁ, হয় নাই? ওচৰ চুবুৰীয়াৰ লগতো আমি থাকোঁ ভালদৰে মিলিজুলি। আমাক কিহৰ প্ৰয়োজন আমি এক্সট্ৰাকৈ আৰু সময় দি কথা ক'ব লাগে? সেইকাৰণে আমাৰ ইয়াত প্ৰযোজ্য নহয়। সেই কথাটোকে আজি মই ছ'চিয়েল মিডিয়াক মানে জনাব বিচাৰিলোঁ, আৰু এইবিলাক নিউজ আৰু যেন দুবাৰা নোলায় বুলি ভাবোঁ। মানে ঠাই বিশেষে, ব্যক্তি বিশেষে এইবিলাক প্ৰযোজ্য হয় বুলি মই ভাবোঁ। আৰু আজিলৈ ইমানতে সামৰিলোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰিবলৈ নেপাহৰিব। ধন্যবাদ।